নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ পাঠ নম্বৰ 8, ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ। ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথিখনত ভূগোল অধ্যয়নৰ আহিলা মানচিত্ৰ শীৰ্ষক পাঠটিত তোমালোকে বিষয়টো অধ্যয়নৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা বিভিন্ন আহিলা যেনে মানচিত্ৰ, আৰ্হি, কম্পাছ আৰু নক্সাৰ বিষয়ে কিছু আভাস পাইছা। এতিয়া এই পাঠটোৰ যোগেদি তোমালোকে মানচিত্ৰৰ অংকন, প্ৰাথমিক কথা, ইয়াত প্ৰযুক্তিৰ প্ৰয়োগ আৰু ইতিহাস সম্পৰ্কে কিছু কথা জানিব পাৰিবা। তোমালোকক ছাত্ৰ ছাত্ৰীসকল এই পাঠটোত কোৱা হৈছে যে তোমালোকে আগৰ পাঠত কিন্তু পাঠ্যপুথিত ভূগোল অধ্যয়নৰ আহিলা সম্বন্ধে জানিছা যে ভূগোল পঢ়িব হ'লে কি কি আহিলা পাতি আমাৰ দৰকাৰ, সেইটো তোমালোকে জানিছা। তো ইয়াত তোমালোকক কৈ আছে যে আমাৰ কি লাগে ভূগোল অধ্যয়ন কৰিব হ'লে আমাৰ মানচিত্ৰ লাগে, আৰ্হি চিত্ৰ লাগে, কম্পাছ লাগে আৰু নক্সাৰ বিষয়ে কিছু আভাস পাইছা কৈছে। এতিয়া এই পাঠটোৰ যোগেদি তোমালোকক মানচিত্ৰ অংকনৰ প্ৰাথমিক কথা ইয়াত প্ৰযুক্তিৰ প্ৰয়োগ আৰু ইতিহাস সম্পৰ্কে কিছু কথা জানিব পাৰিবা। কৈছে ভূপৃষ্ঠৰ সকলোবোৰ উপাদান এবাৰতে একেলগে চাব পৰাটো সম্ভৱ নহয়। তোমালোকে মনত কৰিবা, এতিয়া যদি তোমালোকে যিখন ঠাইত আছা সেই ঠাইখন কি তোমালোকে একেবাৰে চাব পাৰিবা নেকি? চব বস্তু একেলগে কোনো মানুহক দেখাব পাৰিবা নেকি? নোৱাৰা, নহয় জানো? যেতিয়া তোমালোকে এটা মানচিত্ৰ হাতত ল'বা তেতিয়া কিন্তু তোমালোকে সেই ঠাইটো বা সেই ঠাইটোৰ থকা বিভিন্ন মঠ মন্দিৰ বা কিবা যদি তাত আছে যে ভাল কিবা জাগা তোমালোকে বেলেগক দেখাব পাৰা, প্ৰসিদ্ধ ঠাইসমূহ, সেইসমূহ তোমালোকে এটা মানচিত্ৰ হ'লে শ্বৰ্টকাটত অলপ চাই কৈ দিব পাৰিবা যে এইটো ৰাস্তাটো গ'লে এনেকৈ গ'লে এইফালে এই বস্তুটো বা এই মন্দিৰটো আছে বা এই স্থানটো আছে, এইটো প্ৰসিদ্ধ স্থান, তেনেকুৱাকৈ কৈছে হা। তাৰপিছত কি কৈছে ভূপৃষ্ঠৰ সকলোবোৰ উপাদান এবাৰতে একেলগে চাব পৰাটো সম্ভৱ নহয়। এখনটো মানচিত্ৰ এখনতেহে এই কাম কিছু পৰিমাণে সম্ভৱ হ'ব পাৰে। মানচিত্ৰ এখনত ভূপৃষ্ঠ বা ইয়াৰ যিকোনো অংশৰ প্ৰাকৃতিক আৰু মানৱসৃষ্ট উপাদানবোৰ উপস্থাপন কৰি অধ্যয়ন কৰিব পাৰি। কোনো এখন ঠাই বা দেশৰ প্ৰকৃত ক্ষেত্ৰফল এখন সৰু কাগজত দেখুৱাব নোৱাৰি। গতিকে এখন কাগজ অথবা সমতল পৃষ্ঠৰ ঠাই বা দেশৰ মানচিত্ৰ আঁকিবলৈ এটি কৌশল অৱলম্বন কৰা হয়। মানচিত্ৰ অংকন কৰিবলগীয়া ঠাইখনৰ আকাৰ এটি বিশেষ অনুপাতত সৰু কৰি লোৱা হয়, যিটো অনুপাতত পৃথিৱীৰ উপৰিভাগৰ বিভিন্ন ঠাইৰ মাজত প্ৰকৃত দূৰত্ব কম কৰি লোৱা হয়। তাকে মানচিত্ৰবিদ্যা স্কেল বা মাপনি বুলি কোৱা হয়। কথাটো সহজকৈ এনেদৰে ক'ব পাৰি, মানচিত্ৰৰ দুখন ঠাইৰ মাজৰ দূৰত্ব আৰু ভূপৃষ্ঠৰ সেই একে ঠাই দুখনৰ মাজৰ দূৰত্বৰ অনুপাতক স্কেল বা মাপনি বোলা হয়। মানচিত্ৰৰ দুখন ঠাইৰ মাজৰ দূৰত্ব আৰু ভূপৃষ্ঠৰ সেই একে ঠাই দুখনৰ মাজৰ দূৰত্বৰ অনুপাতক স্কেল বা মাপনি বোলা হয়। এটা কথা মন কৰিবলগীয়া যে মানচিত্ৰ অংকনৰ ক্ষেত্ৰত স্কেল অপৰিহাৰ্য। স্কেল নথকা চিত্ৰক মানচিত্ৰ নুবুলি আৰ্হি চিত্ৰ বুলি কোৱা হয়। স্কেল নথকা চিত্ৰক মানচিত্ৰ নুবুলি কি বুলি কোৱা হয়? আৰ্হি চিত্ৰ বুলি কোৱা হয়। মানচিত্ৰ অংকনত ব্যৱহাৰ হোৱা স্কেল তিনি প্ৰকাৰ। এটা হৈছে ভাষা বা উক্তিৰ স্কেল, নিৰূপক ভগ্নাংশৰ স্কেল আৰু হৈছে কি ৰৈখিক স্কেল। তোমালোকে কিন্তু এই সৰু সৰু কথাবিলাক মন কৰিবা যে মানচিত্ৰ অংকন কৰিবলৈ কেই প্ৰকাৰ স্কেল ব্যৱহাৰ কৰা হয়? তিনি প্ৰকাৰ। আৰু সেই তিনি প্ৰকাৰ স্কেলসমূহ কি? এটা হৈছে ভাষা বা উক্তিৰ স্কেল, আৰু এটা হৈছে নিৰূপক ভগ্নাংশ স্কেল আৰু ৰৈখিক স্কেল। এতিয়া ভাষা স্কেল বা উক্তিৰ স্কেল বুলিলে কি বুজা? ইয়াত দি দিছে চোৱা যে এইবিধ স্কেল ভাষা বা শব্দৰে প্ৰকাশ হয়। যেনে 1 চেণ্টিমিটাৰ মানে 10 কিলোমিটাৰ, অৰ্থাৎ মানচিত্ৰৰ দুখন ঠাইৰ মাজৰ 1 চেণ্টিমিটাৰ দূৰত্ব ভূপৃষ্ঠত সেই দুখন ঠাইৰ মাজত 10 কিলোমিটাৰ দূৰত্বৰ সমান। তাৰপিছত দিছে নিৰূপক ভগ্নাংশৰ স্কেল। এবিধ স্কেল এবিধ বিশেষ ভগ্নাংশত প্ৰকাশ কৰা হয়, যেনে 1:25,000 বা 1:25,000 এনেকৈ বা তোমালোকে এনেকুৱা 25,000 ভাগৰ 1 এনেকৈও লিখিব পাৰা। মানে যিটো ভগ্নাংশত প্ৰকাশ কৰোঁ সেইটোৱে হৈছে নিৰূপক ভগ্নাংশ স্কেল। তাৰপিছত কি কৈছে চোৱা, পৃথিৱীৰ যিকোনো ঠাইৰ যিকোনো এককত ইয়াক ব্যৱহাৰ কৰিব পাৰি বাবে এই মাপনি অতি ব্যয়বহুল ব্যৱহাৰ কৰা হয়। নেক্সট আছে ৰৈখিক স্কেল। এইবিধ স্কেল সৰল ৰেখাত সহায়ত প্ৰকাশ কৰা হয়। এই ৰেখাৰ মানচিত্ৰৰ দুখন ঠাইৰ মাজৰ দূৰত্ব আৰু ভূপৃষ্ঠত সেই
ঠাই দুখনৰ মাজৰ দূৰত্বৰ জোখ দেখুৱাই দিয়া হয়। দুডাল সমান্তৰাল আনুভূমিক সৰল ৰেখা ওচৰা ওচৰিকৈ টানি ৰেখা দুডালক চেণ্টিমিটাৰত ভাগ কৰি দাগ কাটি দিয়া হয়। সৰল ৰেখাডালৰ একেবাৰে বাওঁফালৰ ভাগটোৰ আৰম্ভণিতে শূন্য ধৰি বাওঁফালৰ 1 চেণ্টিমিটাৰ অংশটোক মিলিমিটাৰ ভাগ কৰা হয়। এই স্কেলত মিলিমিটাৰ বা চেণ্টিমিটাৰ ভাগ একোটাকৈ ভূপৃষ্ঠত যি দূৰত্ব বুজায় তাক লিখি দিয়া হয়। এই স্কেলডালৰ ক্ষেত্ৰত 1 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ একোটা মুখ্য ভাগে ভূপৃষ্ঠৰ 5 কিলোমিটাৰ দূৰত্বক বুজাইছে আৰু একেবাৰে বাওঁপিনে একোটা গৌণ ভাগে 1 কিলোমিটাৰ দূৰত্বক বুজাইছে। মানচিত্ৰত দেখুওৱা বিষয়বস্তু বা তথ্য অনুসৰি বিভিন্ন ধৰণৰ মানচিত্ৰ অংকন কৰা হয়। উদাহৰণস্বৰূপে, ভূপৃষ্ঠৰ প্ৰাকৃতিক অৱয়ব আদি দেখুৱাবলৈ প্ৰাকৃতিক মানচিত্ৰ, বতৰ আৰু জলবায়ুৰ তথ্য দেখুওৱা মানচিত্ৰ, বিভিন্ন অৰ্থ-সামাজিক তথ্য উপস্থাপন কৰা মানচিত্ৰ ইত্যাদি। ইতিমধ্যে উল্লেখ কৰা ষষ্ঠ শ্ৰেণীৰ পাঠটিত তোমালোকে মানচিত্ৰত ব্যৱহাৰ হোৱা সাংকেতিক চিহ্নবোৰৰ কথা পাই আহিছা। এই সাংকেতিক চিহ্নবোৰৰ সহায়ত কোনো এখন ঠাইৰ মানচিত্ৰ অধ্যয়ন কৰিলে ঠাইখনৰ প্ৰাকৃতিক আৰু মানৱসৃষ্ট উপাদানবোৰৰ বিষয়ে বহু কথা জানিব পাৰি। একোখন ঠাইৰে বেলেগ বেলেগ সময়ৰ মানচিত্ৰ অধ্যয়ন কৰিলে বিভিন্ন দিশত হোৱা ঠাইখনৰ পৰিৱৰ্তনৰ কথা জানিব পাৰি। বুজিছানে? যদি একেলগে তোমালোকে বিভিন্ন ঠাইৰ মানচিত্ৰৰ বিষয়ে অধ্যয়ন কৰা, তেতিয়াহ'লে তোমালোকে বিভিন্ন ঠাইৰ কথা একেলগে জানিব পাৰিবা আৰু তোমালোকে তুলনাও কৰিব পাৰিবা যে এই এটা ঠাইৰ পৰা আন ঠাইৰ জলবায়ু হওক বা জনসংখ্যা হওক বা সেই অঞ্চলৰ গছ-গছনি, জনসংখ্যাৰ ঘনত্ব, চব বস্তু তোমালোকে সেই বসতিস্থল এইবিলাক তোমালোকে একেলগে তুলনা কৰিব পাৰিবা। তাৰপিছত কি কৈছে চোৱা, কৈছে স্কেল মাপনি কেই প্ৰকাৰ আৰু কি কি তোমালোকে আগেয়ে পাইছা যে কৈ দিছোঁ 3 প্ৰকাৰ। সেই নামবিলাক ৰৈখিক স্কেল, ভগ্নাংশ স্কেল এইবিলাক তোমালোকে লিখি দিবা, 3 প্ৰকাৰৰ নাম লিখি দিবা। তাৰপিছত কি কৈছে চোৱা, কৈছে ভূগোল বিজ্ঞান বিষয়টোত পৃথিৱী পৃষ্ঠৰ বিভিন্ন প্ৰাকৃতিক আৰু সাংস্কৃতিক বৈশিষ্ট্য কিছুমান তথ্যৰ সহায়ত প্ৰকাশ কৰা হয়। এনে তথ্যসমূহ ভৌগোলিক তথ্য বুলি ক'ব পাৰি। ভৌগোলিক তথ্যসমূহ নিজে ক্ষেত্ৰ অধ্যয়ন কৰি সংগ্ৰহ কৰিব পাৰি বা বিভিন্ন নথি পত্ৰৰ পৰাও সংগ্ৰহ কৰিব পাৰি। এনে তথ্যবোৰ কিছুমান চিত্ৰ আৰু মানচিত্ৰৰ সহায়ত উপস্থাপন কৰা হয়। এনে চিত্ৰ আৰু মানচিত্ৰবোৰৰ বিষয়বস্তু সম্বন্ধে জ্ঞান লাভ কৰাটো যথেষ্ট সহায় কৰে। ভৌগোলিক তথ্যসমূহ ৰৈখিক লেখচিত্ৰ, স্তম্ভ লেখচিত্ৰ, বৃত্তচিত্ৰ, মানচিত্ৰ আদিৰ যোগেদি প্ৰকাশ কৰা হয়। তথ্য প্ৰযুক্তিৰ বিকাশ তথা আধুনিক কম্পিউটাৰ বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে বৰ্তমান ভৌগোলিক তথ্যৰ উপস্থাপন আৰু বিশ্লেষণৰ ক্ষেত্ৰত কম্পিউটাৰৰ ব্যৱহাৰ কৰা হয়। তথ্য গণনা আৰু বিশ্লেষণৰ কাম অতি ক্ষিপ্ৰতাৰে কৰা হয়। হাতেৰে কৰিব নোৱাৰা বৃহৎ তথ্যৰাজি সহজে বিশ্লেষণ কৰিব পৰা আদি সুবিধাৰ বাবে কম্পিউটাৰৰ ব্যাপক প্ৰয়োগ হৈছে। ইয়াৰ উপৰি কম্পিউটাৰ ব্যৱহাৰ কৰি কম সময়ৰ ভিতৰতে যথেষ্ট সংখ্যক মানচিত্ৰ পাব পৰা হৈছে। তোমালোকে এতিয়া ইণ্টাৰনেটত চাৰ্চ কৰিলে যিকোনো ঠাইৰ মানচিত্ৰ পাই যাবা। আগতে তেনেকুৱা নাছিলে। তো সেইটোৱে মানে আমি ইণ্টাৰনেটটো এটা প্ৰযুক্তি, হয়নে নাই? সেই প্ৰযুক্তিটো ব্যৱহাৰ কৰি আছোঁ। কৈছে সম্প্ৰতি আকৌ স্থানভিত্তিক তথ্য আহৰণৰ ক্ষেত্ৰত তথ্য প্ৰযুক্তিৰ প্ৰয়োগ বিশেষ গুৰুত্ব লাভ কৰিছে। স্থানিক তথ্য প্ৰযুক্তি বুলি ক'লে সাধাৰণতে দূৰ সংবেদন, ভৌগোলিক তথ্য ব্যৱস্থা আৰু গোলকীয় স্থান নিৰ্ণয় ব্যৱস্থা এই তিনিটা পদ্ধতি সামৰি লোৱা হৈছে। যেনেকৈ GPS কেমেৰা বুলি কোৱা হয়। তুমি যিকোনো এটা ঠাইত থাকিবা, সেই জাগাটোৰ লোকেশ্যন সহকাৰে তোমালোকে এটা ফটো তুলিব পাৰিবা। সেইটো হৈছে GPS কেমেৰা। ভৌগোলিক মানে তুমি ক'ত আছা, কিমান বিষুৱ ৰেখা, কিমান অক্ষৰেখাৰ মাজত আছা, সেইটো সেই GPS কেমেৰাত তোমাক দেখাই দিব। তাৰপিছত ভৌগোলিক তথ্য ব্যৱস্থা হয় GIS, সেইটোক বুলি কোৱা হয় ভৌগোলিক তথ্য ব্যৱস্থা। এতিয়া নেক্সট কি কৈছে চোৱা, কৈছে ভূগোল অধ্যয়নৰ ক্ষেত্ৰত নতুন প্ৰযুক্তিৰ ব্যৱহাৰ। এতিয়া নতুন প্ৰযুক্তিসমূহ আমি কেনেকৈ ভূগোল অধ্যয়ন ব্যৱহাৰ কৰোঁ, সেইটো আমি ইয়াত পঢ়িবলৈ পাম। ইয়াত কি কৈছে চোৱা, কৈছে কোনো এটা বস্তু বা পদাৰ্থক স্পৰ্শ নকৰাকৈ আঁতৰৰ পৰা নিৰীক্ষণ কৰি বা জোখ-মাখ লৈ প্ৰয়োজনীয় তথ্য আহৰণ কৰিব পৰা প্ৰযুক্তি কৌশলকে দূৰ সংবেদন বোলা হয়। এতিয়া দূৰ সংবেদন বুলিলে কি বুজা সুধিলে তোমালোকে এইবিলাক লিখিবা। কৈছে দূৰ সংবেদন প্ৰক্ৰিয়াত ভূপৃষ্ঠৰ বিষয়ে জানিবৰ বাবে বিভিন্ন প্ৰকাৰৰ সংবেদনক ব্যৱহাৰ কৰা হয়। এই সংবেদকবোৰ ভূপৃষ্ঠৰ পৰা বহু উচ্চতাৰে চলা আকাশী যান বা কৃত্ৰিম উপগ্ৰহত সংস্থাপন কৰা হয়। এইবোৰ ভূপৃষ্ঠৰ বিভিন্ন অৱয়ৱৰ বিষয়ে আমাক তথ্য পাতি যোগান ধৰে। ভৌগোলিক তথ্য ব্যৱস্থা ভূপৃষ্ঠৰ প্ৰাকৃতিক আৰু মানৱসৃষ্ট পৰিৱেশ সম্পৰ্কীয় বিভিন্ন তথ্য উপস্থাপন আৰু বিশ্লেষণৰ ক্ষেত্ৰত ভৌগোলিক তথ্য ব্যৱস্থাটো এটা অতি নিৰ্ভৰযোগ্য কম্পিউটাৰ ভিত্তিক ব্যৱস্থা। ইয়াক স্থানভিত্তিক তথ্য ব্যৱস্থা বুলিও ক'ব পাৰি। এক কথাত ক'বলৈ হ'লে, যিটো ব্যৱস্থাই তথ্য সংগ্ৰহ, পৰীক্ষণ, বিশ্লেষণ, প্ৰদৰ্শন আদি কাৰ্য পৃথিৱীৰ বিভিন্ন স্থানৰ পৰিপ্ৰেক্ষিতত নিয়াৰিকৈ সম্পন্ন কৰে, তাকেই ভৌগোলিক তথ্য ব্যৱস্থা বুলি কোৱা হয়। পৰম্পৰাগত পদ্ধতিত ভৌগোলিক তথ্যবোৰৰ বিশ্লেষণ আৰু উপস্থাপন পৰিসংখ্যা বিজ্ঞানৰ সহায় লৈ কৰা হয়। এতিয়া সকলো কাম কম্পিউটাৰৰ সহায়ত কৰা হয়। ভৌগোলিক তথ্যবোৰ বিভিন্ন চিত্ৰ, মানচিত্ৰৰ জৰিয়তে উপস্থাপন কৰাৰ বাবে প্ৰয়োজনীয় নিৰ্দেশাৱলী কম্পিউটাৰত মজুত ৰখা হয়।
বুজি পাইছা নিশ্চয় তোমালোকে কি কৈছে ইয়াত আজিকালি কম্পিউটাৰটো আমি চব কামতে ব্যৱহাৰ কৰোঁ ইণ্টাৰনেট আমি চব কামতে ব্যৱহাৰ কৰোঁ আৰু ইণ্টাৰনেট থকাৰ বাবে আমি কিন্তু গোটেই পৃথিৱীখনক এটা সৰু গাঁৱত পৰিণত কৰিবলৈ মানে সক্ষম হৈছোঁ আমি গোটেই পৃথিৱীৰ ডাটাখিনি আমি আজি ঘৰত বহিয়ে চাব পাৰোঁ ঘৰৰ পৰাই আমি চব বহুত কাম কাজো ইণ্টাৰনেটৰ সহায়ত সহজে কৰিব পাৰোঁ তো সেইখিনি হ'ল কি প্ৰযুক্তি এই ইণ্টাৰনেট ব্যৱহাৰ কৰা কামটো হৈছে কি প্ৰযুক্তি এই প্ৰযুক্তি আহিলা পাতিসমূহ কম্পিউটাৰটো হৈছে আহিলা যে এই প্ৰযুক্তি ব্যৱহাৰ কৰি আমি কিন্তু বহুতো কাম সহজতে কৰিব পাৰিছোঁ নেক্সট কি কৈছে চোৱা কৈছে গোলকীয় স্থান নিৰ্ণয় ব্যৱস্থা ভূপৃষ্ঠ ঠাইৰ অৱস্থান সম্বন্ধীয় তথ্য অৰ্থাৎ দ্ৰাঘিমাংশ অক্ষাংশ উচ্চতা আদি আহৰণ কৰিবলৈ গোলকীয় স্থান নিৰ্ণয় ব্যৱস্থা প্ৰয়োগ কৰা হয় পৃথিৱীৰ উপৰিভাগৰ বিভিন্ন ঠাই বা অৱয়ৱৰ অৱস্থা নিৰ্ণয় কৰিবলৈ মহাকাশত কৃত্ৰিম উপগ্ৰহ স্থাপন কৰা হয় মানে ছেটেলাইট যিটো কোৱা হয় ওপৰত কৃত্ৰিম উপগ্ৰহ স্থাপন কৰা হয় এই উপগ্ৰহবোৰ কি কৰে এতিয়া চোৱা কৈছে এই উপগ্ৰহবোৰে নিৰ্দিষ্ট কক্ষপথেৰে পৰিভ্ৰমণ কৰি প্ৰয়োজনীয় সংকেত পঠিয়াই থাকে পৃথিৱীৰ যিকোনো ঠাইৰ অৱস্থান দিশ উচ্চতা আদি নিৰূপণ কৰিব পৰাকৈ উপগ্ৰহবোৰে পঠিওৱা সংকেতবোৰে GPS যন্ত্ৰৰ যোগেদি পাব পাৰি সাধাৰণতে মহাসাগৰৰ বিশাল বুকুত জাহাজ চলোৱা জৰীপ কাৰ্য আদিত কোনো ঠাইৰ সঠিক অৱস্থা নিৰ্ণয় কৰিবলৈ GPS ব্যৱহাৰ কৰা হয় এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকে এটা কথা মন কৰিবা তোমালোকে ধৰা ঘৰৰ পৰা ক'ৰবাত যাবা তেতিয়াহ'লে ৰাস্তাটো জানা ধৰা তুমি গুৱাহাটীলৈ যাবা এতিয়া তোমাৰ ঘৰখনৰ পৰা গুৱাহাটীলৈ ৰাস্তা আছে তুমি গাড়ীত উঠিবা গাড়ী তোমাক নি পেলাই সেই ৰাস্তা দি গুৱাহাটীত থৈ আহিব কিন্তু যেতিয়া জাহাজেৰে যায় জাহাজবিলাকতো চব পানীৰ মাজেদি যায় এতিয়া পানীৰ মাজততো কোনো ধৰণৰ ৰাস্তা নাই এতিয়া কেনেকৈ যায় এখেতলোক কেনেকৈ জাহাজটো লৈ সেই নিজৰ স্থানলৈ যায় সেইটো কেতিয়াবা ভাবিছেনে সেইটো যায় GPS ব্যৱহাৰ কৰি তেখেতসকলৰ ওচৰত এটা যন্ত্ৰ থাকে যাক GPS বুলি কোৱা হয় GPSৰ সহায়ত তেওঁলোকে যাব পাৰে বুজি পাইছা তাৰপিছত কি কৈছে মানচিত্ৰ অংকনৰ ক্ৰম বিকাশ কৈছে এখন অৰ্থপূৰ্ণ মানচিত্ৰ প্ৰস্তুত কৰি উলিওৱাটো সহজ কাম নহয় এই ক্ষেত্ৰত প্ৰয়োজন হোৱা পদ্ধতি আৰু সামগ্ৰী সম্পৰ্কে উপযুক্ত জ্ঞানৰ প্ৰয়োজন হয় সভ্যতাৰ একেবাৰে আৰম্ভণিৰ পৰাই মানুহে মানচিত্ৰ প্ৰস্তুতিৰ বাবে চেষ্টা চলাই আহিছে আটাইতকৈ প্ৰাচীন মানচিত্ৰ উদ্ধাৰ হৈছিল মেছোপটেমিয়ামত এইটো ভেৰি ইম্পৰ্টেণ্ট হয় তোমালোকে এইটো দাগ মাৰি ৰাখিবা যে আটাইতকৈ প্ৰাচীন মানচিত্ৰ ক'ত উদ্ভাৱন বা উদ্ধাৰ হৈছিল মেছোপটেমিয়ামত আৰু সেই মেছোপটেমিয়াম বৰ্তমান ক'ত আছে জেগাটো বৰ্তমান ইৰাকত এই মানচিত্ৰ টেৰাকোটা ফলকত অংকিত কৰিছিল কিহত টেৰাকোটা ফলকত অংকিত কৰা হৈছিল এই কুৱেশ্যনবিলাক কিন্তু পাবা তোমালোকে মিছৰত এনেধৰণে মানচিত্ৰ প্ৰস্তুত কৰাত হৈছিল তেওঁলোকে নীল নদীৰ বানাক্ৰান্ত অঞ্চলৰ মানচিত্ৰ অংকন কৰিছিল খ্ৰীষ্টপূৰ্ব ৩য় শতিকাত চীন দেশৰ স্কেলৰ ধাৰণাৰে মানচিত্ৰ অংকন কৰাৰ প্ৰমাণ পোৱা গৈছে তেওঁলোকে পাটৰ কাপোৰত পৰ্বত পাহাৰ নদ নদী ৰাস্তা ঘাট আদি দেখুৱাই মানচিত্ৰ অংকন কৰিছিল প্ৰাচীন যুগৰ পণ্ডিতসকলৰ ভিতৰত টলেমিয়ে মানচিত্ৰ অংকনৰ ক্ষেত্ৰত বিশেষ দক্ষতা দেখুৱাইছিল দ্ৰাঘিমাংশ আৰু অক্ষাংশৰ সহায়ত তেওঁ ঠাইৰ অৱস্থা নিৰ্ণয় কৰিবলৈ চেষ্টা কৰিছিল তাৰ পাছত কলম্বাছ ভাস্কো দা গামা আদি অভিযাত্ৰীসকলে পৃথিৱীৰ বিভিন্ন ঠাই আৱিষ্কাৰ কৰি পৃথিৱী সম্পৰ্কে মানুহৰ জ্ঞান বঢ়ায় ইউৰোপত ছপা যন্ত্ৰৰ আৱিষ্কাৰে মানচিত্ৰ প্ৰস্তুতিৰ ক্ষেত্ৰত ব্যাপক পৰিৱৰ্তন আনিলে ছপা যন্ত্ৰ ক'ত আৱিষ্কাৰ হৈছিল ইউৰোপত ঠিক আছে সেইটো মানচিত্ৰৰ ক্ষেত্ৰত বহুতো ব্যাপক পৰিৱৰ্তন আনিছে ইউৰোপত আৰম্ভ শিল্প বিপ্লৱ লাহে লাহে গোটেই বিশ্বত বিয়পি পৰিল যন্ত্ৰপাতিৰ সহায়ত মানুহে বিভিন্ন সম্পদৰ উদ্ঘাটন কৰিব পৰা হ'ল সম্পদৰ বিতৰণ ব্যৱহাৰ আদি তথ্য দেখুৱাই ঠায়ে ঠায়ে বিষয়ভিত্তিক মানচিত্ৰ তৈয়াৰ হ'ল ভাৰতত খ্ৰীষ্টপূৰ্ব ২৫০০ চনৰ পৰাই মানচিত্ৰ তৈয়াৰ কৰাৰ প্ৰমাণ পোৱা যায় ভাৰতৰ ৰজা মহাৰাজাসকলে তেওঁলোকৰ ৰাজ্যৰ সীমা দেখুৱাবলৈ মানচিত্ৰ তৈয়াৰ কৰিছিল আমাৰ দেশত প্ৰথমতে ইংৰাজসকলে মানচিত্ৰ প্ৰস্তুতকৰণত বিজ্ঞানসন্মত কৌশল সূচনা কৰে তেওঁলোকে ১৭৬৬ চনত এইটো দাগ দিবা দেই ছাৰ্ভে অফ ইণ্ডিয়া নামৰ প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা কৰিছিল এতিয়া ছাৰ্ভে অফ ইণ্ডিয়া নামৰ প্ৰতিষ্ঠানটো কিমান চনত প্ৰতিষ্ঠা হৈছিল ১৭৬৭ চনত ১৯ শতিকাৰ আৰম্ভণিতে ছাৰ্ভেৰ জেনেৰেল উইলিয়াম লেম্পটনে মানচিত্ৰ অংকনত বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰিছিল সম্প্ৰতি দূৰ সংবেদন প্ৰযুক্তি আৰু কম্পিউটাৰ ব্যৱহাৰ কৰি অতি নিখুঁত মানচিত্ৰ তৈয়াৰ কৰাটো সম্ভৱ হৈ উঠিছে বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পৰা মনত ৰাখিবলগীয়া কথাখিনি তোমালোকে পঢ়িবা সেইখিনিও বহুত ইম্পৰ্টেণ্ট আছে আৰু মই তোমালোকক কুৱেশ্যন এনচাৰখিনি দি দিছোঁ কুৱেশ্যন এনচাৰখিনি তোমালোকে নিজে খাতাত উঠাই ল'বা বহীৰ ভিতৰত উঠাই ল'বা ঠিক আছে
ধুনীয়াকৈ এই এনচাৰখিনি উঠাই ল'বা আৰু এই মনত ৰাখিবলগীয়া কথাখিনিৰ পৰাই স্কেল বা মাপনি বুলিলে কি বুজা, তাৰপিছত মানচিত্ৰ অংকনত ব্যৱহাৰ হয় স্কেল কেইপ্ৰকাৰ কি কি ইয়াতে আছেই 3 প্ৰকাৰ, ভাষাৰ স্কেল বা উক্তিৰ স্কেল, নিৰূপক ভগ্নাংশ স্কেল, এইবিলাক চব দূৰ সংবেদন কি, এইবিলাক চব তোমালোকে ধুনীয়াকৈ পঢ়ি ল'বা। ঠিক আছে, সকলোৱে ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। তোমালোকে সকলোৱে ভালে থাকিবা, সুস্থ থাকিবা। আকৌ মই তোমালোকক নতুন এটা ভিডিঅ'লৈ লগ পাম। ঠিক আছে, থেংক ইউ।